লিখিতভাৱে আয়োগৰ ওচৰত ন্যায়িক আয়োগৰ ওচৰত আমাৰ যিখিনি ক'ব লগা কথাখিনি কৈছোঁ আৰু এইটো সত্য যে এই গোটেই তথ্য সহকাৰে প্ৰমাণ দিব পৰা ব্যক্তি সেইসকল যিসকল সেই সময়ত উপস্থিত আছিল বা গোটেই এই পৰিক্ৰমাটোৰ লগত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু বা মুখ্যমন্ত্ৰীৰ ভাষাত হত্যাৰ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা পটভূমি আৰু সেই সময়ত সংঘটিত হোৱা ঘটনাৰ সময়ত উপস্থিতি মানুহৰ তেওঁলোকেহে সকলো তথ্য পাতিৰ যোগান ধৰিব পাৰিব। কিন্তু মূল কথাটো হ'ল SIT যেতিয়া চলি আছে আমি বহু কথা ৰাজহুৱাকৈ আমি দেখি আছোঁ, বহু বক্তব্য যিবোৰ কথা মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে সেইবোৰো কৈ আছে। তাৰ মাজত আমি যিবোৰ ন্যায়িক লেকুনা দেখিছোঁ, য'ত ফাঁক আছে, বিভিন্ন ধৰণে ফৰেনচিক ৰিপৰ্ট যেনেকৈ ল'ব লাগে, তাৰ কাৰণে যিবোৰ চেম্পুল ল'ব লাগে, যিবোৰ কথা বিভিন্ন সেই সময়ত উপস্থিত থকা বিভিন্ন মানুহে কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ নশ্বৰ দেহৰ ওঠ কলা হোৱা, ভৰিৰ আঙুলি নীলাৰ বৰণ ধৰা, এইবোৰৰ লগত আমি সময়ে সময়ে বহু কথা কৈ গৈছোঁ। এতিয়াও সেইবোৰ কথা উল্লেখ কৰিছোঁ যে নীলা হ'লে কি হ'ব পাৰে, কি চেম্পুল আচলতে লোৱাৰ প্ৰয়োজনীয়তা আছিল বা এনেকুৱা ঘটনা সংঘটিত হ'লে ফৰেনচিক ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ এটা ৰেগুলাৰ চিডিউল থাকে, এইবোৰ বস্তু ল'ব লাগে। আৰু আজিও সেই সময়ত উপস্থিত থকা এজন মানুহ ইয়ালৈ অসমলৈ অহা নাই। 16গৰাকী মানুহৰ এগৰাকী আজিলৈকে নহা তালিকা এখন আছিলে, এগৰাকী মানুহ আজিলৈকে অহা নাই। কিয় অহা নাই? আৰু যিসকল আহিলে তেওঁলোকক তাৎক্ষণিকভাৱে ঘূৰি যাবলৈ কিয় দিয়া হ'ল? এই কথা বতৰাবোৰ আছে। আৰু প্ৰিভিয়াছ চেংচন ল'ব লাগে, কাৰণ ছিংগাপুৰ চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰৰ এখন এনেকুৱা ধৰণৰ ঘটনা আইনী যেতিয়া জটিলতা আহে বা এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হয়, দুয়োখন চৰকাৰৰ লগত আমাৰ এখন সহযোগিতা চুক্তি আছে। তাৰ ভিত্তিত গোটেই কামবোৰ হৈছে নাই হোৱা। আমাৰ আয়োগৰাকীয়ে তালৈ কিয় যাওঁতে দেৰি কৰিছে, এই গোটেই কথা বতৰা। আয়োগৰাকী আজিলৈকে কিয় যোৱা নাই? মুন্না প্ৰসাদ গুপ্তাক কাইলৈ কোৰ্টে যেতিয়া সাক্ষীৰ তেওঁলোকৰ উপস্থিতি বিচাৰিব বা সাক্ষ্য বিচাৰিব, আয়োগগৰাকীৰ পৰাহে বিচাৰিব। গতিকে এইবোৰ যে যোৱা নাই, এনেকুৱা ধৰণৰ যিবোৰ কথা হয়তো কাইলৈ পৰহিলৈ ক'ব পাৰে যে দেৰিকৈ যাব, কিন্তু প্ৰথম দায়িত্ব আছিল আয়োগগৰাকী তালৈ যোৱাৰ। এনেকুৱা ধৰণৰ যিবোৰ আমি ন্যায়িকভাৱে যিবোৰ লেকুনা দেখিছোঁ, যিবোৰ আমাৰ মনলৈ প্ৰশ্ন উত্থাপন হৈছে, যিবোৰ কথা আমি বহুবাৰ ৰাজহুৱাভাৱে কৈছোঁ, সেইবোৰ বিষয়ে আমি সন্নিৱিষ্ট কৰিছোঁ। মই ভাবোঁ যে যেতিয়া আয়োগে আমাক মাতিব তেতিয়া আমি আমাৰ মনৰ কথাবোৰ আৰু ক'ম, আৰু পৰৱৰ্তী দিনসমূহতো আৰু যদি তেনেকুৱা ধৰণৰ বিষয় থাকে সেইবোৰো আমি কমিশ্যনৰ আগত আয়োগৰ ওচৰত আমি ক'বলৈ চিন্তা চৰ্চা কৰিছোঁ।